গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ মুখ্য মহাপ্ৰবন্ধক বিশিষ্ট কবি ডক্টৰ কাজল শইকীয়াৰ কাব্যগ্ৰন্থ প্ৰেমৰ পান্থশালা শুভ উন্মোচন। অসমৰ কাব্য জগতত স্বপ্ৰতিভাৰে উজলি উঠি জনপ্ৰিয় হৈ পৰা নুমলীগড় শোধনাগাৰ লিমিটেডৰ মানৱ সম্পদ আৰু আইন বিভাগৰ মুখ্য মহাপ্ৰবন্ধক বিশিষ্ট কবি ডক্টৰ কাজল শইকীয়াৰ নৱতম কাব্যগ্ৰন্থ প্ৰেমৰ পান্থশালা যোৱা 6 এপ্ৰিলত শুভ উন্মোচিত হৈ যায়। গুৱাহাটী উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰৰ সভাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাব্যগ্ৰন্থখনি শুভ উন্মোচন কৰে অসম আৰক্ষীৰ মহাপৰিদৰ্শক তথা বিশিষ্ট কবি প্ৰশান্ত সাগৰ চাংমাই, বিশিষ্ট অভিনেতা আবৃত্তিকাৰ প্ৰাঞ্জল শইকীয়া, আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মা, বিশিষ্ট কবি ডক্টৰ বিপুল জ্যোতি শইকীয়া, বিশিষ্ট কবি গল্পকাৰ অতনু ভট্টাচাৰ্য, বিশিষ্ট সাহিত্যিক মণিকুন্তলা ভট্টাচাৰ্য আৰু বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে। অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, ডক্টৰ কাজল শইকীয়াৰ সহধৰ্মিনী কুঁৱলী শইকীয়া, সংগীত শিল্পী পাহাৰী দাস, ডক্টৰ মৌচুমী চহৰীয়া, সাংবাদিক অতনু ভূঞা, জয়ন্ত ডেকা, নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ উপ সভাপতিদ্বয় দিলীপ শইকীয়া, অজিত কুমাৰ দাস আদিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ডক্টৰ কাজল শইকীয়াই নিজৰ অনুভৱ সাৱলীল ৰূপত ব্যক্ত কৰে। কি কম মই নাজানো, কি নকওঁ মই জানো। মই এটলিষ্ট কবিতাৰ কথা নকওঁ, সাহিত্যৰ কথা নকওঁ, আৰু তাৰ বাহিৰে যিখিনি মত ভাৱ আহিছে সেইখিনি কথা ক'বলৈ চেষ্টা কৰিম। বেছি সময় নলওঁ, ইতিমধ্যে বহুত দেৰি হৈ গৈছে। প্ৰথমতেই আজিৰ এই কাব্যগ্ৰন্থখন উন্মোচন কৰাৰ মুহূৰ্তকেইটা ইমান সজীৱ কৰি তোলাৰ কাৰণে, তেওঁলোকৰ শুভেচ্ছা আৰু আশীৰ্বাদেৰে আমাক ধন্য কৰাৰ কাৰণে মই শ্ৰদ্ধাৰ প্ৰাঞ্জল শইকীয়া দাদা, বিপুলজ্যোতি শইকীয়া দাদা, মোৰ ছিনিয়ৰ মণিকুন্তলা ভট্টাচাৰ্য ডাঙৰীয়ানী, প্ৰশান্ত সাগৰ চাংমাই, মই প্ৰশান্ত দা বুলি ক'ব জানেই, অতনু, আৰু মোৰ অতি শ্ৰদ্ধাৰ আৰু মই খুব ভাল পোৱা কবি, জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মা, আটাইকে মোৰ শ্ৰদ্ধা কৰা নমস্কাৰ জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক আটাইকে অকণমান জোৰেৰে হাত চাপৰি বজাব অনুৰোধ কৰিছোঁ। মই মাজে মাজে ঘড়ীটো চাই আছিলোঁ, সময় অলপ দেৰি হৈছে নেকি, দীঘলীয়া হৈছে নেকি, মানুহবিলাকে অলপ আমনি পাইছে নেকি, কিন্তু নিজে এজন শ্ৰোতা হিচাপে মই তেখেতসকলৰ কথা শুনি পেলাই, তেখেতসকলৰ বক্তব্য শুনি পেলাই মই এটা বিশ্বাস এটা মোৰ হৈছে যে আপোনালোকেও নিশ্চয় ঠিক একেধৰণেই এই পাৰ হৈ যোৱা মুহূৰ্তবিলাক উপভোগ কৰিছে, এনজয় কৰিছে, ঠিক যেনেকৈ মই কানেকশ্যনটোক আমি অলপ কৃতজ্ঞতা জ্ঞাপন কৰোঁ। কথা শুনি আছে ইমান সময়, থেংক ইউ। সংগীতা মেনা, ববিতা ভাগৱতী, বিভাস শৰ্মা। বিভাস শৰ্মা এজন খুব পুৰণি কবি। আমি কলেজত পঢ়ি থাকোঁ বিভাস শৰ্মাৰ কবিতাকেইটা ওলাই গৈছিলে, মোৰ যদি ভুল হোৱা নাই। তুমি যেতিয়া ডুমডুমা বাগানৰ মেনেজাৰ হৈছিলে, আমি যে গৈছিলোঁ, এটা কবিতাৰ কিতাপখন দিছিলে আমাক। জিতেন কলিতা, অৰূপ ডেকা ৰাতিপুৱাই মোক মেছেজ কৰিছিলে মই আহি আছোঁ বুলি। পল্লৱী পদ্মাৱতী, ৰঞ্জন মেধি, কৰবী চৌধুৰী, বসন্ত দাস, জগদীশ দাস, মই আগতে ক'লো, মহেশ্বৰ কলিতা, মৰমী পাই ক'ত বহি আছে? এই কটনৰ শতবাৰ্ষিকী উদযাপন সমিতিৰ সম্পৰ্কে কামত তেখেত গৈছিলে আজি বহু বছৰ আগতে। আমি প্ৰথম জইন কৰিছোঁ, তেতিয়া মিত্ৰা দাস সৈতে মোক কৈছিলে, তোমালোকে সদায় ইয়াতেই সোমাই থাকিব লাগিব নেকি? তেতিয়া নুমলীগড় শোধনাগাৰ ঠাইতে প্ৰায় উন্নতি হোৱা নাছিলে, খুব ৰুৰেল জেগা আছিলে। তেওঁ ভাবিছিলে ল'ৰাটো ইয়াত ইমান দিন সোমাই থাকিব কষ্ট পাব দেই, কিন্তু চাওঁতে তাত 30 বছৰ আজি অনুষ্ঠানটো সফল কৰি তুলিলে, তাৰ কাৰণে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নুমলীগড় শোধনাগাৰৰ চবতকৈ জ্যেষ্ঠ ব্যক্তি আমাৰ অৱসৰী বিষয়া কেইবৰত আছে, আপোনাক ৰিপ্ৰেজেণ্টেটিভ কৰি পেলাই এখন গামোচা পিন্ধালে মোৰ কামটো হৈ যায়। নুমলীগড় মানে সেইকাৰণে হ'বনে এইটো?
পিকেবোৰত আমাৰ এখন গামোচা পিন্ধাই দিব লাগে আমাৰ শ্ৰদ্ধা শেষত মই সদায় নয়নদা আৰু বিপ্লৱ কৈ থাকোঁ মই কবি নহয় মই অৰ্ধকবি মানে অতনু হওক বা প্ৰণৱ বৰ্মন হওক প্ৰশান্ত সাগৰ সাংবাদিকবিলাক তেওঁলোকক ফুল কবি আৰু অন্তম শইকীয়া দাদা এইবিলাক হ'ল ফুল কবি ইয়াত বহুত ফুলকবি আছে স্মৃতিও ফুল কবি কিন্তু মই হ'লো অৰ্ধকবি মই মনত যিটো ভাৱ আহে সেইটো লিখোঁ কবিতা হয় নহয় ক'ব নোৱাৰোঁ কিন্তু মণিকুন্তলা ভট্টাচাৰ্য ডাঙৰীয়ানে খুব ভালকৈ ক'লে যে লিখিব লাগে প্ৰথমতে মানে কবিতা লিখে তাৰপিছত গল্পলৈ উত্তৰণ হয় উপন্যাসলৈ উত্তৰণ হয় সকলোৱে এনেকৈ চেষ্টা কৰি থাকিব লাগিব মোক বাহিৰত দুজনমান ব্যক্তিয়ে সুধিলে আপোনাৰ কবিতা লিখাৰ প্ৰেৰণা কি আপুনি কবিতা কিয় লিখে আপুনি লিখে কিয় মই ভাবোঁ কোনোবাইতো লিখিব লাগিব আৰু লিখা মানে যে সেইখন খুব উৎকৃষ্ট কবিতা বা উৎকৃষ্ট গল্প উৎকৃষ্ট উপন্যাস সেইটো নহয় কিন্তু যদি লিখি থকাৰ যে ধাৰা যদি অবিৰতভাৱে চলে আৰু 1000জনে যদি এনেকৈ লিখি থাকে কৰ্ষণ কৰি থাকে এই 1000জনৰ মাজত হয়তো এজন ওলাব যি আন্তঃৰাষ্ট্ৰীয় বা আন্তৰ্জাতিক ক্ষেত্ৰত অসমীয়া ভাষাটো এক সবলৰূপে পৰিচিত কৰিবলৈ সফল হ'ব গতিকে সেই এজন ভাল লিখক উলিয়াবৰ কাৰণে এজন ভাল কবি উলিয়াবৰ কাৰণে এজন ভাল গল্পকাৰ উলিয়াবৰ কাৰণে আমাৰ দৰে অৰ্ধকবিবিলাকেও লিখি থাকিব লাগিব কাৰণ অৰ্ধকবি 1000জনৰ ভিতৰত হয়তো এজন বা দুজন ফুল কবি জন্ম হ'ব আৰু আমি সেইটো প্ৰচেষ্টা ৰাখি আমি লিখাটো চলাই থাকিব লাগিব মই আকৌ কৈছোঁ নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত প্ৰেমৰ পান্থশালা প্ৰকাশৰ আঁৰৰ কথা অনুষ্ঠানত আলোকপাত কৰে নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হেমন্ত নাথে কৃতজ্ঞতাসূচক বক্তব্য আগবঢ়াই নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ সম্পাদক প্ৰণৱজ্যোতি শইকীয়াই অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে সংগম পঞ্চাননে আৰু সৰস্বতী বন্দনা পৰিৱেশন কৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ মহত্বাকাংক্ষা কাশ্যপে অনুষ্ঠানৰ আগধৰে কটন বিশ্ববিদ্যালয়ৰ গণমাধ্যম আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ মুক্তিকাম হাজৰিকাই প্ৰেমৰ পান্থশালাত ডক্টৰ কাজল শইকীয়াৰ 90টা কবিতা সন্নিৱিষ্ট হৈছে নিউজ ডেস্ক ৰিপৰ্টাৰ লাইভ অসম